ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 14 প্ৰাকৃতিক সম্পদৰ প্ৰথমটো অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটোত আমি জীৱমণ্ডল আৰু বায়ুৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো ইতিমধ্যে গম পোৱা যে আমাৰ পৃথিৱীয়ে এনেকুৱা একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে। এই কথাটো জনাৰ লগে লগে তোমালোকৰ মনলৈ হয়তো আন এটা কথাও আহে বা আন এটা প্ৰশ্ন আহে যে আমাৰ পৃথিৱীতে অকল জীৱ সম্ভৱ কিয়? অৰ্থাৎ আন গ্ৰহবিলাকত কিয় জীৱ জীয়াই থাকিব নোৱাৰে বা জীৱৰ অস্তিত্ব কিয় নাই? ইয়াৰ নিশ্চয় কিছুমান কাৰক আছে বা কাৰণ আছে। পৃথিৱীয়ে নিশ্চয় জীৱক জীয়াই থাকিবলগীয়া সকলোবোৰ যি পৰিপূৰক বা সকলোবোৰ প্ৰয়োজনীয় পদাৰ্থ পৃথিৱীতে উপলব্ধ। এতিয়া ইয়াত তোমালোকক কোৱা হৈছে পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে বুলি কোৱা হৈছে। ইতিমধ্যে আমি এই কথাটো জানো, আলোচনা কৰিছো। পৃথিৱীত জীৱন বহু কাৰকৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমাৰ পৃথিৱীত যে জীৱ জীয়াই থাকিব পাৰে বা জীৱ উপলব্ধ, জীৱৰ অস্তিত্ব আছে, এই জীৱ বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল। এটা জীৱই জীৱন যাপন কৰিবলৈ জীৱটোক বায়ুৰ প্ৰয়োজন হয়, খাদ্য আৰু পানীৰো প্ৰয়োজন হয়। আৰু আমাৰ এই পৃথিৱীয়ে সকলোবোৰ পদাৰ্থ বা এই সকলোবোৰ প্ৰয়োজনীয় বস্তু উপলব্ধ কৰে এটা জীৱৰ বাবে। পৃথিৱীত জীৱন বহু কাৰকৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। আৰু জীৱৰ বাবে কি কি প্ৰয়োজন বুলি কৈছিলো? বায়ু, পানী আৰু খাদ্য। আৰু এই সকলোকেইটাই কিন্তু আমাৰ এই পৃথিৱীত উপলব্ধ। পৃথিৱীত উপলব্ধ সম্পদ আৰু সূৰ্যৰ পৰা পোৱা শক্তি, গতিকে সূৰ্যই যি শক্তি প্ৰদান কৰে, পৃথিৱীৰ সকলো জীৱৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰয়োজনীয়। গতিকে আকৌ কি হয়, বায়ু, পানী আৰু খাদ্যৰ লগতে পৃথিৱীয়ে কিছুমান সম্পদো দিয়ে, তাকে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। অৰ্থাৎ আমি যে এতিয়া বায়ু আৰু পানীৰ কথা কৈছো, এই সম্পদবোৰ কিন্তু আমাক কোনে দিছে? প্ৰকৃতিয়ে দিছে, অৰ্থাৎ পৃথিৱীৰ পৰাই আমি পাওঁ। লগতে সূৰ্যৰ ৰশ্মিৰ পৰা যি শক্তি পাওঁ, সেই সকলোবোৰে কিন্তু এটা জীৱই জীৱন যাপন কৰিবলৈ যিখিনি প্ৰয়োজনীয়তা, সেই সকলোখিনি পূৰণ কৰে। আৰু সেইবাবে আমাৰ পৃথিৱীত জীৱৰ অস্তিত্ব আছে বা জীৱন সম্ভৱ হৈ উঠে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি জীৱমণ্ডলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এতিয়া জীৱমণ্ডল বুলি ক'লেনো কি বুজো? তাৰ কাৰণে জীৱমণ্ডল বুজিবলৈ হ'লে আমি আন কিছুমান কথা প্ৰথমতে জানিব লাগিব। বা পৃথিৱীখনৰ যিটো খোলা বুলি কোৱা হয়, সেই খোলাটো হৈছে আমাৰ স্থলমণ্ডল বুলি কোৱা হয়, বা যি ভূমিভাগ তাকে স্থলমণ্ডল বুলি কোৱা হয়। পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল অৰ্থাৎ ইংৰাজীত লিথোস্ফিয়াৰ বুলি কোৱা হয়। গতিকে পৃথিৱীৰ এই অংশটোক কি বুলি কোৱা হয়? লিথোস্ফিয়াৰ বুলি কোৱা হয়। আৰু এই অংশটোতে থাকে মাটি, বালি আৰু শিল ইত্যাদি বা খনিজ পদাৰ্থ আদিৰে এই অংশটো গঠিত। অৰ্থাৎ যিটো স্থলমণ্ডল, সেয়া গঠিত হৈছে মাটি, শিল, খনিজ পদাৰ্থ আদিৰে এই স্তৰটো বা লিথোস্ফিয়াৰ যিটো স্তৰ, সেই স্তৰটো গঠিত। তাৰপিছত কৈছে যে পৃথিৱীৰ উপৰিভাগত থকা পানী ভাগ, যেনে নদী, খাল, সাগৰ, মহাসাগৰ ইত্যাদি, এইবিলাকে কিন্তু পৃথিৱীৰ 4ভাগৰ 3ভাগ অংশই কিন্তু ইহঁতি গঠন কৰে বুলি ইয়াতে কোৱা হৈছে। গতিকে শতকৰা 75%, গতিকে 75% এই পানী ভাগ আছে বুলি কৈছে। এই অংশটোকে কি বুলি কোৱা হয়? জলমণ্ডল অৰ্থাৎ হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয়। গতিকে এই অংশটোক, এই পানী ভাগক কি বুলি কোৱা হয়? জলমণ্ডল বা হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয়। আৰু লগতে এই স্থলমণ্ডল আৰু জলমণ্ডলৰ যি উপৰিভাগত যি গেছীয় যি এটা স্তৰ বিস্তৃত হৈ আছে, সেই স্তৰটোক আকৌ বায়ুমণ্ডল বা এটমস্ফিয়াৰ বুলি কোৱা হয়। জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগত বিস্তৃত হৈ থকা গেছীয় তৰপটোক, যিটো গেছীয় তৰপ আছে, তাকে বায়ুমণ্ডল বা এটমস্ফিয়াৰ বুলি কোৱা হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই স্থলমণ্ডল যিটো আমি এতিয়ালৈকে পাইছিলো, ইতিমধ্যে তোমাক কৈছো যে পৃথিৱীৰ ওপৰৰ ভাগৰ কঠিন
অংশটোক স্থলমণ্ডল বুলি কোৱা হয় স্থলমণ্ডল অৰ্থাৎ লিথোস্ফিয়াৰ জলমণ্ডল অৰ্থাৎ হাইড্ৰস্ফিয়াৰ আৰু বায়ুমণ্ডল অৰ্থাৎ এটমস্ফিয়াৰ এই তিনিওটা কিন্তু লগ লাগি গঠন কৰে জীৱমণ্ডল অৰ্থাৎ বায়োস্ফিয়াৰৰ এতিয়া জীৱমণ্ডলৰ কথা আলোচনা কৰো বায়ুমণ্ডল জলমণ্ডল আৰু স্থলমণ্ডল এই তিনিওটা স্তৰতে জীৱসমূহ বাস কৰে আমি দেখিবলৈ পাম যে আমাৰ স্থলতো জীৱ থাকে আকৌ বায়ুতো আমাৰ জীৱ থাকে আৰু পানী ভাগতো অৰ্থাৎ জল ভাগতো আমাৰ জীৱ জীয়াই থাকিব পাৰে বা বাস কৰিব পাৰে গতিকে তিনিওটা ভাগতে কিন্তু জীৱই জীৱন নিৰ্বাহ কৰে এই সমগ্ৰ অঞ্চলকে জীৱমণ্ডল অৰ্থাৎ তিনিওটা মিলিয়ে কি হৈছে জীৱমণ্ডলৰ বা বায়োস্ফিয়াৰৰ সৃষ্টি কৰিছে বা সৃষ্টি হয় ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল জীৱমণ্ডলৰ উপাদানৰ কথা এতিয়া আমি আলোচনা কৰিবলৈ লৈছো এতিয়া জীৱমণ্ডলত দুটা প্ৰকাৰৰ উপাদানেৰে গঠিত জীৱমণ্ডলৰ উপাদান প্ৰথম পাৰ্টটো দিছে কি প্ৰথম উপাদান জৈৱিক উপাদান বা আমাৰ বায়োটিক কম্পোনেন্টস বুলি আমি ক'ব পাৰো উদ্ভিদ আৰু প্ৰাণী গতিকে যিবিলাকৰ জীৱ আছে সেইবিলাকে হৈছে জৈৱিক উপাদান যেনেকৈ মানুহ চৰাই বিভিন্ন কীট পতংগ বা পোক পৰুৱা ইত্যাদি বা ডাঙৰ ডাঙৰ প্ৰাণীবিলাক যেনেকৈ হাতী ইত্যাদি বা সাগৰত বাস কৰা যি তিমি মাছৰ পৰা আদি কৰি সকলো প্ৰাণী বা সকলো উদ্ভিদ বা চৰাই চিৰিকটিয়ে কিন্তু এই জৈৱিক উপাদানৰ ভিতৰতে অন্তৰ্ভুক্ত হ'ব গতিকে জৈৱিক উপাদান হৈছে উদ্ভিদ আৰু প্ৰাণী লগতে আনটো উপাদান হৈছে অজৈৱিক উপাদান গতিকে জীৱমণ্ডলৰ আনবিধ উপাদান হৈছে অজৈৱিক উপাদান এই অজৈৱিক উপাদানবোৰতে ভিতৰতে পৰে বায়ু পানী মাটি শিল আৰু খনিজ পদাৰ্থ যিবিলাক আছে আমাৰ সেই সকলোবোৰে হৈছে অজৈৱিক উপাদান ইয়াত তোমালোকক দিছো বায়ু পানী মাটি ইত্যাদি আৰু অন্যান্য সেইবিলাক যিবিলাক বালি বা খনিজ লৱণ বা ইত্যাদি সেইবিলাকে হৈছে আমাৰ অজৈৱিক উপাদানৰ ভিতৰত পৰা বস্তু এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি বায়ুৰ কথা আলোচনা কৰিবলৈ লৈছো যেহেতু আমি ইতিমধ্যে কথা পাতিলোৱে যে জীৱমণ্ডলত কি হৈছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলৰে গঠিত এতিয়া বায়ু এবিধ প্ৰাকৃতিক সম্পদে হয় কাৰণ প্ৰকৃতিয়ে আমাক বায়ু দিয়ে বায়ুৰ বিষয়ে প্ৰথমতে আমি কিছু কথা জানিব লাগিব এতিয়া বায়ু এবিধ হৈছে মিশ্ৰণ বা মিশ্ৰিত পদাৰ্থ বায়ু হৈছে বিভিন্ন গেছৰ মিশ্ৰণ গতিকে এটা মিশ্ৰণ কিহৰ মিশ্ৰণ বিভিন্ন গেছৰ মিশ্ৰণ এতিয়া এই বিভিন্ন গেছবোৰনো কি এই বিভিন্ন গেছবোৰ হৈছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প কিছু পৰিমাণৰ হাইড্ৰজেন মিথেন ইত্যাদি আৰু বহু গেছৰে মিশ্ৰণ হৈছে এই বায়ু কিন্তু বায়ুত মূলতে নাইট্ৰজেন অক্সিজেনেৰে বায়ু গঠিত গতিকে 78% থাকে নাইট্ৰজেন আৰু 21% থাকে অক্সিজেন আৰু বাকি 1%তে থাকে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনো অক্সাইড মিথেন ইত্যাদি বা জলীয় বাষ্প ইত্যাদি গেছবিলাক বিভিন্ন প্ৰকাৰৰ গেছ যেনেকৈ নাম দিয়া হৈছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প ইত্যাদি থাকে বুলি কৈছে ইতিমধ্যে তোমালোকক মই জনাইছো বায়ুৰ অক্সিজেনৰ বাবে পৃথিৱীত জীৱ বৰ্তি থাকে গতিকে আমি সকলোৱে জানো আমাৰ জীৱ কি হৈছে আমাৰ শ্বাস প্ৰশ্বাসৰ বাবে আমি জীয়াই থাকিবৰ কাৰণে আমাক অক্সিজেনৰ প্ৰয়োজন আৰু এই অক্সিজেন ক'ত উপলব্ধ বায়ুতে উপলব্ধ গতিকে ইয়াক জীৱনৰ উশাহ বুলি কোৱা হয় দ্য ব্ৰিথ অফ লাইফ যাক কোৱা হয় জীৱনৰ উশাহ বুলি কোৱা হয় কাক কোৱা হয় এই অক্সিজেনকে গতিকে বায়ুত অক্সিজেন থাকে আৰু গতিকে আমি বায়ু নহলে আমি জীয়াই থাকিব নোৱাৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ জলবায়ু নিয়ন্ত্ৰণত বায়ুমণ্ডলৰ ভূমিকাৰ কথা কৈছে আমি পোনপ্ৰথমতে বায়ুৰ কথা আলোচনা কৰি ললো আৰু বায়ু আমি ইতিমধ্যে গম পাইছো যে বিভিন্ন গেছৰ মিশ্ৰণ আৰু এতিয়া বায়ুমণ্ডলৰনো এই জলবায়ুৰ নিয়ন্ত্ৰণত কেনে ধৰণৰ ভূমিকা পালন কৰে বা বায়ুমণ্ডলৰ কাৰ্য কি সেয়া আমি এতিয়া আলোচনা কৰিবলৈ লৈছো গতিকে জলবায়ু নিয়ন্ত্ৰণত বায়ুমণ্ডলৰ ভূমিকা এতিয়া বায়ু তাপৰ কুপৰিবাহী প্ৰথম কথাটোকে আমাক কৈছে প্ৰথম পইণ্টটো চোৱাচোন বায়ু তাপৰ কি হৈছে কুপৰিবাহী বুলি কৈছে আৰু এই বায়ুৱে কি কৰে এই বায়ুমণ্ডলে কি কৰে বায়ুমণ্ডলে এখন কম্বলৰ দৰে আমাৰ পৃথিৱীক আৱৰি ৰাখে গতিকে কম্বল এখন ললে যেনেকৈ আমাৰ ঠাণ্ডা দিনতো ঠাণ্ডা নালাগে গতিকে আমাৰ তাপটো ধৰি ৰাখে ঠিক তেনেদৰে পৃথিৱীৰ তাপ ধৰি ৰখাত এই বায়ুমণ্ডলে সহায় কৰে আৰু কম্বলৰ দৰে ব্যৱহাৰ কৰে বা কম্বলৰ দৰে
কাম কৰে বুলি ইয়াক কোৱা হৈছে এতিয়া যেতিয়া দিনৰ ভাগত সূৰ্য ৰশ্মি বা সূৰ্য ৰশ্মি যেতিয়া সোমাই আহে পৃথিৱীৰ ভাগলৈ তেতিয়া কি হয় সেই সূৰ্য ৰশ্মিক কিন্তু নিৰ্দিষ্ট এটা অনুপাতত ধৰি ৰখাৰ কামটোৱে এই বায়ুমণ্ডলে কৰে যাতে যেতিয়া সূৰ্য ৰশ্মি ৰাতিৰ ভাগত নাথাকে তেতিয়াও কিন্তু আমাৰ পৃথিৱীখন খুব বেছি ঠাণ্ডা হৈ নপৰে অৰ্থাৎ জীৱৰ বাবে জীৱ জীয়াই থাকিবৰ বাবে উপযোগী হৈ থাকে সূৰ্যৰ তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত ৰাখে গতিকে এনে এটা উষ্ণতাত ৰাখে য'ত জীৱন সম্ভৱ হৈ থাকে বা জীৱবিলাকে জীয়াই থাকিবলৈ ভাল পায় বা সুবিধা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল দিনৰ সময়ৰ কথা কৈছে দিনৰ সময়ত হঠাৎ যেতিয়া সূৰ্য ৰশ্মি থাকে হঠাৎ উষ্ণতা বৃদ্ধি হোৱাত বাধা দিয়ে গতিকে খুব ৰ'দ দিলেও বা খুব যেতিয়া দিনৰ ভাগত সূৰ্য ৰশ্মি সোমাই আহে তেতিয়া পৃথিৱীৰ উষ্ণতা খুব বেছি সহজে বা খুব বেছি এটা মাত্ৰাত বৃদ্ধি হ'ব নোৱাৰে তাক বাধা দি ৰাখে এই বায়ুমণ্ডলে আকৌ কি কৈছে যে ৰাতিৰ সময়ত কি হৈছে ই তাপ এৰি দিয়াৰ প্ৰক্ৰিয়া মন্থৰ কৰে কাৰণ ৰাতিৰ সময়ত পৃথিৱীৰ তাপ এৰি দিয়ে আৰু সেই তাপ যাতে সহজতে এৰি দিব নোৱাৰে সেই তাপ এৰি দিয়াৰ যিটো পদ্ধতি সেইটো লেহেমীয়া কৰে বা মন্থৰ কৰি ৰাখে এই বায়ুমণ্ডলে অৰ্থাৎ দিনতো অতিমাত্ৰা গৰম হ'বলৈ নিদিয়ে আৰু ৰাতিও অতিমাত্ৰা ঠাণ্ডা হ'বলৈ নিদিয়ে উদাহৰণস্বৰূপে দিছে ইয়াতে চন্দ্ৰত কিন্তু বায়ুমণ্ডল নাথাকে চন্দ্ৰত মন কৰিবা বায়ুমণ্ডল নাথাকে আৰু সেয়েহে ইয়াৰ উষ্ণতা কিমান হয়গৈ 190 ডিগ্ৰী সেলসিয়াছৰ পৰা এতিয়া 110 ডিগ্ৰী সেলসিয়াছলৈকে ভিন্ন হ'ব পাৰে গতিকে এইটো উষ্ণতা ভিন্ন হ'ব পাৰে -190 ডিগ্ৰী সেলসিয়াছ ইমানখিনি ঠাণ্ডা হ'ব পাৰে বা ইমানখিনি পৰ্যন্ত গৰম হ'ব পাৰে আৰু সেই কাৰণে হয়তো চন্দ্ৰত জীৱৰ কোনো অস্তিত্ব নাই কাৰণ এনে ধৰণৰ উষ্ণতাত আমাৰ জীৱ জীয়াই থাকিব নোৱাৰে বায়ুৰ চলাচলৰ কথা এতিয়া আমি আলোচনা কৰিবলৈ লৈছো যেহেতু আমি বায়ুৰ কথা আলোচনা কৰিলো বা বায়ুমণ্ডলৰ কথা আলোচনা কৰিলো এতিয়া বায়ুৱে চলাচল কৰিলেনো কি হয় ইয়াত দিয়া হৈছে বায়ুৰ চলাচল বতাহ বুলি দিয়া হৈছে তোমালোকে এই কথাটো মন কৰিবা বায়ুৰ গতিৰ মূল কাৰণ চাপ আৰু উষ্ণতাৰ পাৰ্থক্য গতিকে যেতিয়া বায়ুত চাপৰ পাৰ্থক্য আৰু উষ্ণতাৰ পাৰ্থক্য হয় বিভিন্ন অঞ্চলৰ মাজত তেতিয়াই কিন্তু বায়ুৱে গতি কৰে অৰ্থাৎ চলাচল কৰে এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু ইয়ে হৈ পৰে বতাহৰ কাৰণ উষ্ণ বায়ু লঘু হয় গতিকে উষ্ণ বায়ু লঘু হোৱাৰ লগে লগে উষ্ণ বায়ু ওপৰলৈ উঠি যোৱাৰ এটা প্ৰবল্য থাকে বা প্ৰৱণতা থাকে আৰু যেতিয়া সেই ঠাইখিনি খালী হৈ পৰে তাৰ ওচৰৰ অঞ্চলত থকা ঠাণ্ডা বায়ু সেই ঠাণ্ডা বায়ুৰ ঘনত্ব বেছি গতিকে সেই ঠাণ্ডা বায়ুৱে কি হয় এই খালী ঠাইখিনি পূৰণ কৰিবলৈ কিন্তু লগালগ চলাচল কৰে উষ্ণ বায়ু লঘু হয় আৰু ই ওপৰলৈ উঠি যায় ইফালে ঠাণ্ডা বতাহ ঘন হয় আৰু সেয়েহে ই উষ্ণ বতাহৰ ঠাই তললৈ গতি কৰে গতিকে ঠাণ্ডা বায়ু কি কৰে তললৈ গতি কৰে ওচৰৰ অঞ্চলৰ পৰা আৰু তেনে ধৰণে কি হয় বায়ুৰ চলাচল হৈ বতাহৰ সৃষ্টি কৰে এতিয়া আমাক ইয়াত এটা চিত্ৰ দেখুৱা হৈছে আৰু আমি বুজিবলৈ চেষ্টা কৰিব লাগিব বতাহৰ সৃষ্টি কেনেকৈ হয় বা বায়ু কেনে ধৰণে চলাচল কৰে এই পৰিঘটনাই বতাহৰ সৃষ্টি কৰে ইতিমধ্যে তোমালোকক জনাইছো যে এই বায়ু যি চলাচল কৰে তাৰ ফলতে বতাহৰ সৃষ্টি হয় এতিয়া সাগৰীয় অঞ্চলৰ কথা কৈছে যেতিয়া সাগৰ থাকে আৰু তাৰ ওচৰৰ ভূমিভাগ আমাক দেখুৱা হৈছে এই চিত্ৰত চোৱাচোন এয়া সাগৰীয় ভাগ দেখুৱা হৈছে আৰু এই ভূমিভাগ দেখুৱা হৈছে আৰু এই চিত্ৰখনত দিনৰ কথা কৈছে দিনৰ ভাগ দেখুৱাইছে তোমালোকে দেখিছানে সূৰ্য উদয় হৈছে আৰু দিনৰ ভাগৰ কথা কৈছে দিনৰ ভাগত কি হয় বুলি কৈছে দিনৰ ভাগত আমাৰ বতাহৰ দিশ সাগৰৰ পৰা স্থললৈ যায় এটো মন কৰিবা বতাহৰ দিশ সাগৰৰ পৰা স্থললৈ যায় সাগৰৰ পৰা স্থলৰ দিশলৈ ঠাণ্ডা বতাহ আহে হেতু কিয় হয় আমি এতিয়া বুজিব লাগিব যে দিনৰ ভাগত কি হয় ভূপৃষ্ঠ কি হয় উষ্ণ হৈ উঠে মাটিৰ ভাগ উষ্ণ হৈ আহে কিন্তু সাগৰৰ ভাগ বা সাগৰত যেটো পানী থাকে পানী খুব লেহেমীয়া গতিত বা লাহে লাহে বা মন্থৰ গতিতহে গৰম হ'বলৈ ধৰে বা উষ্ণতা বৃদ্ধি হয় গতিকে ভূমিভাগৰ যি ভূমিভাগৰ বায়ু যেটো উষ্ণ হৈ যায় ভূমি উষ্ণ হোৱাৰ লগে লগে ভূমিভাগৰ বায়ু উষ্ণ হৈ ওপৰৰ দিশলৈ উঠি যায় যেটো লঘু হয় দেখিছানে তোমালোকে মন কৰিছা নিশ্চয় ইয়া ওপৰৰ দিশলৈ উঠি গৈছে আৰু তাৰ লগে লগে কি হৈছে সাগৰৰ ওপৰত থকা যি বায়ু সেই বায়ুৱে কি হৈছে এতিয়াও সিমান উষ্ণ নহয় গতিকে ঠাণ্ডা হৈ থাকে আৰু লগালগ এই স্থান পূৰণ কৰিবলৈ হলে সাগৰৰ ওপৰৰ যি শীতল বায়ু বা ঠাণ্ডা বায়ুৱে ভূমি বা স্থল ভাগলৈ গমন কৰে বা এই ভাগলৈ চলাচল কৰে
ইয়াৰ কাৰণ হল মাটিৰ ওপৰৰ বতাহ দ্ৰুত গতিত গৰম হৈ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত কি হয় সাগৰৰ ওপৰৰ যি শীতল বতাহ সেয়া ভূমিভাগলৈ আহিবলৈ ধৰে আৰু তেনে ধৰণে এটা শীতল সাগৰীয় বতাহ আমি লাভ কৰিবলৈ সক্ষম হওঁ এতিয়া ৰাতিৰ সময় দেখুৱাইছে এইখন চিত্ৰলৈ মন কৰা এতিয়া দিনৰ কথা আমি আলোচনা কৰিলো এতিয়া ৰাতিৰ কথা কি হয় আমাক কৈছে ৰাতি কি হয় ৰাতি হোৱাৰ লগে লগে চন্দ্ৰটো দেখাবলৈ চেষ্টা কৰা হৈছে নিশা বুলি লিখা হৈছে তোমালোকে মন কৰিছানে ৰাতি হোৱাৰ লগে লগে যেতিয়া সূৰ্যৰ ৰশ্মি নাথাকে ভূমিভাগ আৰু সাগৰৰ যি পানী ভাগ দুইটা ভাগে কি হয় লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে কিন্তু ভূমিভাগ বা স্থলভাগ খুব সহজে ঠাণ্ডা হৈ পৰে কিন্তু পানী ভাগ কিন্তু তেতিয়া ঠাণ্ডা হ'ব নোৱাৰে অৰ্থাৎ কি হয় এই সময়ত সাগৰৰ পানী গৰমেই হৈ থাকে বা উষ্ণ হৈ থাকে আৰু সাগৰৰ যি ওপৰত যি বায়ু সেয়া ওপৰৰ দিশত গমন কৰে বা উষ্ণ বায়ু ওপৰলৈ উঠি যায় তাৰ ফলত কি হয় ইয়াৰ ফলত লগালগ ভূমিৰ ওপৰৰ যি শীতল বায়ু সেয়া সাগৰৰ দিশলৈ গতি কৰে তোমালোকে মন কৰিবা এতিয়া ৰাতিৰ কথা কৈছো ৰাতিৰ সময়ত কি হয় ভূমিভাগৰ পৰা শীতল বায়ু সাগৰৰ দিশলৈ গমন কৰে বা সাগৰৰ দিশলৈ যায় ৰাতিৰ সময়ত বতাহৰ দিশ স্থলভাগৰ পৰা সাগৰলৈ হয় গতিকে দিনৰ ভাগতকৈ উলুটাটো হয় ৰাতিৰ ভাগত আৰু ইয়াৰ কাৰণটো তোমাক বুজাই দিয়া হৈছে আকৌ ইয়াত কাৰণটো কোৱা হৈছে ইয়াৰ কাৰণ হল ৰাতি স্থল আৰু সাগৰৰ পানী ঠাণ্ডা হ'বলৈ ধৰে দুইটাই ঠাণ্ডা হ'বলৈ ধৰে কিন্তু পানী মাটিতকৈ লাহে লাহে ঠাণ্ডা হয় কাৰণে পানীৰ উপৰিভাগৰ বায়ু মাটিৰ উপৰিভাগৰ বায়ুতকৈ গৰম হৈ থাকে আৰু তাৰ ফলত কি হয় মাটিৰ উপৰিভাগৰ যি শীতল বায়ু সেয়া পানী বা সাগৰৰ দিশত গমন কৰে আৰু তেনে ধৰণে আকৌ আমি দেখিবলৈ পাওঁ যে ভূমিভাগৰ পৰা ঠাণ্ডা বায়ু আমাৰ সাগৰৰ দিশলৈ যায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি বায়ুৰ কথা আলোচনা কৰিলো বায়ুমণ্ডলৰ কথা আলোচনা কৰিলো লগতে বায়ুৰ চলাচল বা বতাহৰ কথা আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম বায়ু প্ৰদূষণৰ কথা বায়ু প্ৰদূষণ মানেনো কি নিশ্চয় তোমালোকে প্ৰদূষণ শব্দটো খুব শুনি আহিছা আজিকালি এই প্ৰদূষণ শব্দটো বা খুব এলাৰ্মিং ৰেটত আমাৰ প্ৰদূষণ বাঢ়িছে যে প্ৰদূষণ অৰ্থাৎ পলিউশ্যন এতিয়া বায়ু প্ৰদূষণ বা এয়াৰ পলিউশ্যন বুলি যাক কয় এয়াৰ পলিউশ্যনৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম বায়ুত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড নাইট্ৰজেন আৰু সালফাৰ অক্সাইড ফ্লোৰাইড নিকেল আৰ্ছেনিক আৰু ধূলিৰ কণা আদিৰ দৰে ক্ষতিকাৰক পদাৰ্থ যিবিলাক প্ৰদূষক বুলি কয় যিবিলাক ক্ষতিকাৰক পদাৰ্থক প্ৰদূষক বুলি কয় তাৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে বৃদ্ধি হলে কি হয় বায়ু প্ৰদূষণ হয় বা বায়ু প্ৰদূষিত হৈছে বুলি আমি ক'ব পাৰো গতিকে এইখিনি মনত ৰাখিবা বা মন কৰিবলগীয়া কথা এই ধৰণৰ গেছবিলাক যেতিয়া আমাৰ বায়ু তাৰ মাত্ৰা খুব বৃদ্ধি হয় এইবিলাক হৈছে প্ৰদূষক পদাৰ্থ তেতিয়া আমাৰ বায়ু প্ৰদূষিত হোৱা বুলি আমি ক'ব পাৰো এতিয়া বায়ু প্ৰদূষণৰ কাৰণবিলাকনো কি সেইবিলাক গেছটো কেনে ধৰণে ওলাই বা কেনে ধৰণে ইয়াৰ মাত্ৰা বৃদ্ধি পায় আমি আলোচনা কৰিব লাগিব বায়ু প্ৰদূষক যেনে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড নাইট্ৰজেন আৰু সালফাৰ অক্সাইড ফ্লোৰাইড আৰ্ছেনিক আৰু নিকেল আৰু ধূলিকণা আদিৰ দ্বাৰা বায়ু প্ৰদূষিত হয় এতিয়া আমি ব্যৱহাৰ কৰা ইন্ধন যেনে আমি কেনে ধৰণৰ ইন্ধন ব্যৱহাৰ কৰো কয়লা আৰু পেট্ৰলিয়াম এই কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত কি হয় এই বিভিন্ন প্ৰদূষক যি গেছ এইবিলাক প্ৰদূষক গেছ বায়ুলৈ ওলাই আহে বা বায়ু প্ৰদূষিত কৰে আৰু কয়লা আৰু পেট্ৰলিয়ামৰ দৰে জীৱাশ্ম ইন্ধনত কিছু পৰিমাণৰ নাইট্ৰজেন আৰু সালফাৰ থাকে দহনৰ ফলত নাইট্ৰজেন আৰু সালফাৰ অক্সাইডলৈ পৰিণত হয় গতিকে এই যিবিলাক কয়লা আৰু পেট্ৰলিয়াম এই ইন্ধনবোৰত যি নাইট্ৰজেন আৰু সালফাৰ থাকে সেইবিলাক যেতিয়া আমি জ্বলাও বা দহন কৰা হয় বিভিন্ন কল কাৰখানা বা যান বাহনত ব্যৱহাৰ কৰা হয় তাৰ ফলত কি হয় এই নাইট্ৰজেন আৰু সালফাৰ এইবিলাক নাইট্ৰজেন আৰু সালফাৰ অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু উশাহৰ সময়ত বায়ুৰ লগত এই অক্সাইডসমূহ যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়া কি হয় শ্বাস প্ৰশ্বাসত ব্যাঘাত জন্মায় আৰু লগতে বিভিন্ন ৰোগৰো সৃষ্টি কৰিব পাৰে এতিয়া বায়ু প্ৰদূষণেনো কেনে ধৰণৰ প্ৰভাৱ পেলায় আমাৰ ওপৰত নিশ্চয় বায়ু প্ৰদূষণে বহুত ক্ষতিকাৰক প্ৰভাৱেই পেলাব বা বহুত বেয়া প্ৰভাৱ পেলায় আমাৰ জীৱ বা প্ৰাণী আৰু উদ্ভিদ দুইটাৰ ওপৰতে
বায়ু প্ৰদূষণে সকলো বস্তুকে প্ৰভাৱিত কৰে ইয়াত কৈছে ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নিশ্চয় প্ৰাণী জীৱ-জন্তু মানুহ প্ৰাণী ইত্যাদিৰ লগতে উদ্ভিদৰো স্বাস্থ্য বা উদ্ভিদৰো যি ক্ষতি কৰে সেই কথা আমি সবে উপলব্ধি কৰিছোৱে আৰু ই পৰিৱেশত প্ৰভাৱ পেলায় দৃশ্যমানতা হ্ৰাস কৰে আৰু কি কৰে এচিড বৰষুণৰ সৃষ্টি কৰে বনাঞ্চল বন্যপ্ৰাণী আৰু কৃষিৰ ক্ষতি কৰে গতিকে যথেষ্ট হানিকাৰক হয় পৰিৱেশত কেনে ধৰণৰ প্ৰভাৱ পেলায় দৃশ্যমানতা হ্ৰাস কৰে এচিড বৰষুণৰ সৃষ্টি কৰে লগতে কি কৰে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ আৰু কৃষিৰো বিভিন্ন ধৰণৰ ক্ষতি এই বায়ু প্ৰদূষণৰ দ্বাৰা হয় উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে বিভিন্ন ধৰণৰ বিৰূপ স্বাস্থ্যজনিত পৰিণতি হ'ব পাৰে গতিকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰো আমাৰ হ'ব পাৰে এই বায়ু প্ৰদূষণৰ ফলত ই শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ হৃদৰোগ আৰু হাঁওফাঁও কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে গতিকে এই কথাখিনি মন দিবলগীয়া গতিকে বায়ু প্ৰদূষণৰ ফলত আমাৰ এনে ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ বা গভীৰ ৰোগো আমাৰ হ'ব পাৰে বা দেখা দিব পাৰে উদ্ভিদৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ এতিয়া আমি জীৱৰ ওপৰত বা মানুহৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ কথা আলোচনা কৰিলো এতিয়া উদ্ভিদৰ ওপৰতো ইতিমধ্যে জনাইছো যে বায়ু প্ৰদূষণৰ প্ৰভাৱ উদ্ভিদৰ ওপৰতো আছে কেনে ধৰণৰ প্ৰভাৱ পেলায় তাৰে কিছুমান আমি আলোচনা কৰিবলৈ লৈছো এই উদ্ভিদৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ এটা সালফাৰ ডাই অক্সাইডৰ বাবে সেউজীয়া পাতে ক্লোৰোফিল হেৰুৱাব পাৰে আৰু সেউজীয়া পাতৰ যে ক্লোৰোফিল ক্ষয় হয় তেতিয়া আমি জানো যে ক্লোৰোফিলে কি হয় হালুক সংশ্লেষণত সহায় কৰে বা ক্লোৰোফিল থকা পাতেহে হালুক সংশ্লেষণ কৰিব পাৰে গতিকে যেতিয়া ক্লোৰোফিল হেৰুৱাবলগীয়া হয় তেতিয়া কিন্তু সেই হালুক সংশ্লেষণৰ মাত্ৰাও কমে আৰু তেনে ধৰণে কি হয় আমাৰ উদ্ভিদৰ যথেষ্ট ক্ষতি হয় দ্বিতীয়তে নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে কি হয় নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে আমাৰ গছৰ পাতবোৰ অকালতে সৰে আৰু গছৰ বৃদ্ধি হ্ৰাস পায় গতিকে গছৰ বৃদ্ধি বা গ্ৰোথ এণ্ড ডেভেলপমেণ্টটো যথেষ্ট কমি যায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি এচিড বৰষুণৰ কথা কৈছিলো তোমালোকক যে বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয় তে এচিড বৰষুণনো কি তাৰ বিষয়ে আমি আলোচনা কৰো আহাচোন জীৱাশ্ম ইন্ধন জ্বলাই দিলে সালফাৰ ডাই অক্সাইড এয়া দেখিছানে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড NO2 দৰে গ্যাস নিৰ্গত হয় ইতিমধ্যে আমি আলোচনা কৰিছো জীৱাশ্ম ইন্ধন যেনেকৈ কয়লা বা পেট্ৰলিয়াম জ্বলালে আমাৰ কি হয় তাত নাইট্ৰজেন আৰু সালফাৰ থাকে সেই কাৰণে হেবুৰ দহন কৰাৰ লগে লগে নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইডৰ নিচিনা গ্যাস কিছুমান ওলায় আৰু এই গ্যাসবোৰে কি হয় যেতিয়া বৰষুণ হয় পানীৰ লগত দ্ৰৱীভূত হৈ পেলাই নাইট্ৰিক এসিড আৰু সালফিউৰিক এসিডৰ সৃষ্টি কৰে নাইট্ৰিক এসিড আৰু সালফিউৰিক এসিডৰ সৃষ্টি কৰি বৰষুণৰ নামত পৃথিৱীলৈ নামি আহে আৰু বিভিন্ন ধৰণৰ ক্ষতি কৰে এতিয়া এখন চিত্ৰ দেখুৱা হৈছে ইয়াত চিত্ৰখন আমাৰ এসিড ৰেইনৰ লগত জড়িত এসিড ৰেইন বা এসিড বৰষুণ যেটো আমি কওঁ এসিড ৰেইনৰ লগত জড়িত তোমালোকে চিত্ৰখন মন কৰা এনে সাধাৰণতে দেখুৱাইছে দিনৰ ভাগত আমাৰ কি হৈছে জলভাগৰ পৰা আমাৰ ইভাপৰেচন বুলি কৈছে ইভাপৰেচন হৈছে বা বাষ্পীভৱন হৈ পানী ওপৰলৈ যায় আৰু বৰষুণৰ ৰূপত কি হয় পানী আকৌ পুনৰ বৰষুণ হৈ পৃথিৱীলৈ ঘূৰি আহে এতিয়া দেখুৱা হৈছে যে কল কাৰখানা দেখুৱা হৈছে দেখিছানে কল কাৰখানাত বিভিন্ন জীৱাশ্ম ইন্ধন বা ফসিল ফুয়েল জ্বলোৱাৰ ফলত দহন কৰাৰ ফলত কি হয় নাইট্ৰজেন ডাই অক্সাইড বা সালফাৰ ডাই অক্সাইডৰ নিচিনা কিছুমান এইবিলাক হানিকাৰক গ্যাস এইবিলাক ওলাই কি হয় যেটা বৰষুণৰ লগত বা আমাৰ যি বায়ুমণ্ডলত থকা যি জলীয় বাষ্পৰ লগত মিহলি হৈ পেলাই পুনৰ সালফিউৰিক এসিড আৰু HNO3 নাইট্ৰিক এসিডৰ দৰে এনে ধৰণৰ এসিড হৈ আকৌ পুনৰ আহি আমাৰ পৃথিৱীৰ জলাশয় বা আমাৰ উদ্ভিদ বা আমাৰ বিভিন্ন আমাৰ স্থলভাগত হানি সৃষ্টি কৰে বা হানি কৰে বা ক্ষতি কৰে এতিয়া আমি স্মগৰ কথা আলোচনা কৰিব লাগিব স্মগৰ ধাৰণাটো ল'ব লাগিব স্মগনো কি তোমালোকক এতিয়া মই বুজাম স্মগ এই নামটো মন কৰিবা ধোঁৱা আৰু কুঁৱলী মিশ্ৰিত হৈ স্মগ সৃষ্টি কৰে গতিকে যেতিয়া আমাৰ বায়ুমণ্ডলত অতিমাত্ৰা ধোঁৱা থাকে আৰু ঠাণ্ডা দিনত আমি জানো কুঁৱলীৰ সৃষ্টি হয় যি জলীয় বাষ্প হেয়া কুঁৱলীৰ ৰূপ লয় আৰু এই ধোঁৱাই যেতিয়া কুঁৱলীৰ লগত মিহলি হৈ পেলাই এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে হেতু হৈছে স্মগ যেটো ধোঁৱাতকৈ অধিক গভীৰ বা তাৰ ঘনত্ব অধিক হয়
এতিয়া চোৱা ই বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক ই বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক বুলি কৈছে অৰ্থাৎ বায়ু প্ৰদূষণ যে হৈছে এই স্মগৰ সৃষ্টিয়ে তোমালোকে গম পাবা আৰু স্মগ সমান দিছে ধোঁৱা যোগ কুঁৱলী এইটো মন কৰা ধোঁৱা কুঁৱলীৰ লগত যে ধোঁৱা মিহলি হয় তাৰ পৰাই স্মগ এই ইংৰাজী শব্দটো চোৱা SMOG স্মগ গতিকে এতিয়া স্মগ শব্দটো আহিছে স্মগ SMOKE স্মগ যোগ ফগ FOG ফগ গতিকে স্মোকৰ SM আহিছে SM আৰু OG আহিছে ফগৰ পৰা এই দুটা মিলি আমাৰ স্মগ শব্দটো আমি সৃষ্টি হৈছে দেখিছানে এতিয়া তোমালোকক মই দেখুৱাই দিছো ইয়াতে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বায়ুত উপঙি থকা কণাৰ পৰিমাণ বৃদ্ধি হয় আৰু বায়ুত যিবিলাক ডাষ্ট পাৰ্টিকল যিবিলাক থাকে যিবিলাক জীৱাশ্ম ইন্ধনৰ যি দহন তাৰ ফলত সেইবিলাকৰ পৰিমাণ খুবেই বেছি বৃদ্ধি হয় আৰু সেই যি সৰু সৰু কণাবোৰ আমাৰ বায়ুমণ্ডলতে উপঙি থাকে আৰু কি হয় ঠাণ্ডা দিনত কুঁৱলীৰ লগত বা জলীয় বাষ্পৰ লগত যেতিয়া সংমিশ্ৰণিত হয় বা মিশ্ৰিত হয় তাৰ ফলত এই স্মগৰ সৃষ্টি হয় এই কণাবোৰ অদাহ্য কাৰ্বন কণা বা হাইড্ৰকাৰ্বন জাতীয় পদাৰ্থ হ'ব পাৰে গতিকে এইবিলাক কাৰ্বন কণা বা হাইড্ৰকাৰ্বন কণা হ'ব পাৰে এই সকলোবোৰ প্ৰদূষকৰ উচ্চ মাত্ৰাৰ উপস্থিতিৰ ফলত দৃশ্যমানতা হ্ৰাস পায় গতিকে স্মগ সৃষ্টিৰ ফলত কি হয় আমি দৃশ্যমানতা সেয়া হ্ৰাস পায় আৰু বিশেষকৈ ঠাণ্ডা বতৰৰ সন্ধিয়া আকাশত ধোঁৱাই পূৰ্ণ হৈ থাকে গতিকে সেই ধোঁৱা অকল ধোঁৱা নহয় আমি যি ঠাণ্ডা দিনত যদি সেই অতিমাত্ৰা বায়ু প্ৰদূষণৰ ফলত যি অতিমাত্ৰা ধোঁৱা যি দেখিবলৈ পাওঁ বিশেষকৈ ঠাণ্ডা দিনৰ আকাশখন ধুঁৱলী কুঁৱলী হৈ থাকে সেয়া অকল ধোঁৱাৰ বাবে নহয় বা সেয়া অকল কুঁৱলীৰ বাবে নহয় সেয়া হৈছে স্মগৰ বাবে ইয়াৰ কাৰণে কি দায়ী এই স্মগ দায়ী গতিকে এই স্মগবিধ হৈছে ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ আৰু ই দৃশ্যমানতাও হ্ৰাস কৰে এইখন এখন ছবি দেখাইছে দেখিছানে এখন ইয়াত ছবিখন চাই তোমালোকে বুজিব চেষ্টা কৰিব লাগিব যে এখন চহৰ বা নগৰ দেখুওৱা হৈছে ইয়াতে দেখিছানে এই চহৰ বা নগৰখন খুব ধুঁৱলী কুঁৱলী হৈ আছে এয়া সাধাৰণতে হোৱা কুঁৱলীৰ প্ৰভাৱত নহয় বা সাধাৰণ ধোঁৱাৰ ফলত নহয় এই ধোঁৱাই যেতিয়া অতিমাত্ৰা প্ৰদূষণ হয় প্ৰদূষিত অঞ্চল হয় ধৰি লৈছো এয়া অতিমাত্ৰা প্ৰদূষিত অঞ্চল আৰু ইয়াত কুঁৱলীৰ ফলত কুঁৱলী আৰু ধোঁৱা একলগ হৈ স্মগৰ সৃষ্টি কৰিছে আৰু এনেকুৱা এটা ধুঁৱলী কুঁৱলী অৱস্থাৰ সৃষ্টি কৰিছে স্মগ বায়ু প্ৰদূষণৰ দৃশ্যমান নিৰ্দেশক এই কথাটো ইয়াতে দেখুওৱা হৈছে দেখিছানে এতিয়া আমি ইয়াত নিশ্চয়কৈ ক'ব পাৰো যে যথেষ্ট বায়ু প্ৰদূষণ এইখন নগৰ বা এই অঞ্চলত হৈছে গতিকে তাৰ ফলত এই অঞ্চলটো ধুঁৱলী কুঁৱলী হৈছে স্মগ সৃষ্টি হৈছে এতিয়া প্ৰদূষণৰ সূচক হিচাপে লাইকেন এতিয়া আমি এই কথাটো আলোচনা কৰো এটা তোমালোকক বুজাবলৈ চেষ্টা কৰা হৈছে লাইকেনৰ কথাটো আনিছে এতিয়া প্ৰদূষণনো হৈছে নে নাই আমি এই লাইকেন জাতীয় এই জীৱৰ পৰা আমি গম পাব পাৰো লাইকেন জাতীয় জীৱ সালফাৰ ডাই অক্সাইড জাতীয় প্ৰদূষকৰ বাবে অতি সংবেদনশীল গতিকে এই লাইকেন বিলাক কি হৈছে সালফাৰ ডাই অক্সাইড জাতীয় প্ৰদূষক এইবিলাকৰ বাবে অতি সংবেদনশীল অতি সেনসিটিভ তাহাঁতি মানে সেই কাৰণে কি হয় সেয়ে প্ৰদূষিত অঞ্চলতকৈ অপ্ৰদূষিত অঞ্চলতহে ইহঁতৰ ভালদৰে বৃদ্ধি হোৱা দেখা যায় গতিকে যদি প্ৰদূষিত অঞ্চলবোৰত এই লাইকেন সহজে তোমালোকে হোৱা দেখা নাপাবা আৰু সেই কাৰণে ইহঁতি এটা কি এই সালফাৰ ডাই অক্সাইড বা এনে ধৰণৰ যি প্ৰদূষক দ্ৰব্য বা পদাৰ্থ তাৰ প্ৰতি খুবেই সংবেদনশীল আৰু ইহঁতে তেনে ঠাইত প্ৰদূষিত অঞ্চলত সেইকাৰণে ইহঁতৰ বৃদ্ধি হোৱা দেখা নাযায় ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত জীৱমণ্ডলৰ বিষয়ে আলোচনা কৰিলো লগতে বায়ু আৰু বায়ু প্ৰদূষণ বতাহ ইত্যাদিৰ কথাও আলোচনা কৰিলো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটোত কি সুধিছে চাও আহাচোন পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটো হৈছে তলৰ কোনটো স্থলমণ্ডল নে জলমণ্ডল নে বায়ুমণ্ডল ঘৰ দিছে জীৱমণ্ডল আমি জানো এই উপৰিভাগ কঠিন অংশটো পৃথিৱীৰ উপৰিভাগৰ কঠিন অংশটো স্থলমণ্ডল গতিকে এটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহাচোন ইয়াত দিছে স্মগ সমান কোৱেশ্চন মাৰ্ক দিছে গতিকে স্মগ মানে কি ধোঁৱা নে কুঁৱলী গত দিছে ধোঁৱা যোগ কুঁৱলী ঘট দিছে ওপৰৰ এটাও নহয় আমি ইতিমধ্যে পাইছো স্মগ হৈছে ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ গতিকে এটো একেবাৰে ইয়াৰ শুদ্ধ উত্তৰ
ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত জীৱমণ্ডলৰ কথা আলোচনা কৰিলো আৰু লগতে বায়ু প্ৰদূষণ ইত্যাদি আলোচনা কৰি শেষত মূল্যায়নৰ প্ৰশ্ন কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ